নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী শিলচৰ দীঘাৰ খালত আৰক্ষী জালত পৰিছে আৰক্ষী কয়লাৰ সিন্ডিকেটৰ জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অসম আৰক্ষীৰ জোৱান ষষ্ঠ অসম আৰক্ষীৰ কনিষ্টেবল আলী আজিজক কৰা হৈছে গ্ৰেপ্তাৰ দীঘাৰ খাল চেক গেটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আলী আজিজক শিলচৰৰ গুমৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজিজক পুনৰবাৰ জনাইছো যে শিলচৰত ইতিমধ্যে এগৰাকী আৰক্ষী জোৱান পৰিছে আৰক্ষীৰ জালত দীঘাৰ খালত এই ঘটনা কয়লাৰ সিন্ডিকেটৰ জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীৰ এগৰাকী জোৱানক ষষ্ঠ অসম আৰক্ষীৰ কনিষ্টেবল আলী আজিজক গ্ৰেপ্তাৰ কৰা হৈছে ইফালে কৰিমগঞ্জৰ বদৰপুৰত নিশা অসম গণ পৰিষদৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি কেন্দ্ৰীয় সম্পাদকৰ উপস্থিতি দলীয় কৰ্মীৰ মাজত সৃষ্টি হয় এক হতাহতিৰ ঘটনা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হাজী সালিম উদ্দিন লস্কৰৰ উপস্থিতিত সৃষ্টি হৈছিল এই উত্তপ্ত পৰিস্থিতিৰ দলীয় কাৰ্যালয়ত সভা চলি থকাৰ সময়ছোৱাতে দুভাগত বিভক্ত হয় দলীয় কৰ্মীসকল সভাত পুৰণি কৰ্মকৰ্তাৰ মাজত মত বিৰোধৰ ঘটনা সংঘটিত হৈছিল পিছে দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু কনিষ্ঠ কৰ্মকৰ্তাৰ মাজত সংঘটিত হয় এক দুৰ্বাদল কাজিয়া 4 মাহৰ ভিতৰত কৰিমগঞ্জ জিলাত 2000 ল'ৰা মই অফিচত জয়েন কৰাইছো মোৰ লগত কমিটমেণ্ট কৰা হৈছিল মোক অসম গণ পৰিষদৰ কৰিমগঞ্জ জিলাৰ প্ৰেচিডেণ্ট দিয়াৰ কাৰণে কিন্তু মোক ডিপ্ৰাইভ কৰা হৈছে ইয়াত পেৰেণ্টছ বডিৰ মিটিং চলি আছে পেৰেণ্টছৰ অবজাৰ্ভাৰ এক্স এম.এল.এ. সত্যব্ৰত কলিতা এবং ভাইচ প্ৰেচিডেণ্ট সুনীল ডেকা আজি পৌৰসভাৰ মিটিঙত তেওঁলোকে ষ্ট্ৰেটেজি লৈ আছে বিধান পৰিষদৰ কমিটিখন ভাঙি নতুন কমিটি বনাব ইয়াৰ লৰা এটা মই জিপিৰ লগত দেখা নাই কোনো সংগঠনৰ লগত দেখা নাই পৰিষদৰ প্ৰেচিডেণ্টক মই আহ্বান জনাম মই প্ৰত্যাহ্বান দিছো ফিল্ডত এজিপিক কোন মানুহে কিমান আজিৰ পৰা কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ 17 ডিচেম্বৰলৈ চলিব বিৰোধী কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে প্ৰশিক্ষণত অংশ ল'ব কংগ্ৰেছৰ দলীয় নেতা কৰ্মীসকলে প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনা উপস্থিত থাকিব এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি চিদাম্বৰম অন্তিম দিনটোত উপস্থিত থাকিব এআইচিচিৰ সাংগঠনিক সম্পাদক কেচি বেণুগোপাল মুম্বাই তিনিদিনীয়াকৈ শাসকীয় বিজেপিয়ে প্ৰশিক্ষণ শিবিৰ পতাৰ এমাহৰ পিছতে বিৰোধী কংগ্ৰেছেও আজিৰ পৰা অনুষ্ঠিত কৰিছে প্ৰশিক্ষণ শিবিৰ এই শিবিৰ অনুষ্ঠিত হ'ব শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আৰু এই প্ৰশিক্ষণ শিবিৰৰ সন্দৰ্ভত আমাক পোনপটীয়াকৈ অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে বিপুল আমি পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু ইতিমধ্যে আপুনি শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত আছে আজিৰ পৰা যি প্ৰদেশ কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে আমি পুনৰ আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ ইয়াৰ প্ৰস্তুতি সন্দৰ্ভত আৰু কেই বজাৰ পৰা আৰম্ভ হ'ব প্ৰশিক্ষণ শিবিৰ হয় ৰশ্মিতা এই যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বা তেখেতসকলৰ তৎপৰতাতে এই তিনিদিনীয়াকৈ তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বৃহৎ প্ৰেক্ষাগৃহত আৰু কিছু সময় পিছতে তেখেতসকলৰ যে ৰাজ্যিক সভাপতি প্ৰাক্তন বিধায়ক ভূপেন বৰা তেখেত আহিব আহি ইয়াত প্ৰথমতে তেখেতে বাহিৰতে বক্তব্য ৰাখিব পতাকা উত্তোলন কৰিব আৰু তাৰপিছত ভিতৰলৈ যাব মই এবাৰ কওঁ যে এই সভাখনতে তেখেতসকলৰ যি সাংসদ আছে 5 গৰাকী লোকসভাৰ 3 গৰাকী আছে প্ৰদ্যুৎ বৰদলৈ আব্দুল খালেক গৌৰৱ গগৈ আৰু লগতে ৰাজ্যসভাৰ তেওঁলোকৰ ৰাণী নৰা আৰু ৰিপুণ বৰা আছে এই 5জন সাংসদকে লৈ আৰু অন্যান্য যি তেওঁলোকৰ যি 27জন বিধায়ক এইসকল প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী তেখেতসকল সকলোকে লৈ এই নেতা কৰ্মী বিভিন্ন ঠাইৰ পৰা কৰ্মীসকল আহিছে ৰশ্মিতা তেওঁলোকক লৈ এই যি প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে মই এবাৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখুৱাম যে এনেধৰণে এতিয়া বৰ্তমান সময়ত ইয়াতে ভিৰ কৰিছেহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই নেতা কৰ্মীসকলে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে আমি দেখিছোঁ যে ইয়াত শৰৎ বৰকটকী ডাঙৰীয়াক দেখিছোঁ যে তেখেতসকল আহি বহি আছে শৰৎ বৰকটকী ডাঙৰীয়া তেখেত প্ৰাক্তন মন্ত্ৰী আৰু সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক লগতে বলিন কুলি ডাঙৰীয়া আছে তেখেত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিলে তেখেতসকল আহিছে আৰু বিভিন্ন কিছু সময় আগতে আমি ইয়াত সাক্ষাৎকাৰ লৈছিলোঁ ইয়াৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া মই শৰৎ বৰকটকী ডাঙৰীয়াৰ পৰা এটা ইণ্টাৰভিউ ল'ব খুজিছোঁ আপুনি আহিছে এতিয়া আৰু এই প্ৰশিক্ষণ শিবিৰে দলটোক কিমান উপকৃত কৰিব পাৰিব বুলি আপুনি ভাবে নাই এইটো বহুত উপকৃত হ'ব আমি বহুদিনৰ আগতে আমি ট্ৰেইনিং কেম্প পাতিছিলোঁ এতিয়া ভূপেন বৰাৰ নেতৃত্বত ট্ৰেইনিং কেম্পটো হোৱাৰ কাৰণে মই প্ৰথমতে সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু ইয়াৰ যোগেদি আমি সকলোবিলাক গোট খোৱাৰ এটা সুবিধা হয় আৰু আমাৰ উঠি অহা চামে এই ট্ৰেইনিং কেম্প কেতিয়া কোনো দিন অংশগ্ৰহণ কৰা নাই আজি অংশগ্ৰহণ কৰিলে গম পাব যে ট্ৰেইনিং কেম্পৰ কেনেকুৱা আছে আগন্তুক দিনত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন আছে বা তেনেকৈ চাওঁতে লোকসভাৰ নিৰ্বাচন আহিব গতিকে এই নিৰ্বাচনবিলাকৰ কাৰণে আপোনালোক কিমান শক্তিলে আজিৰ দিনত না আমিতো এবাৰ শক্তিশালী আমি কৈছোঁ আমি আৰম্ভ কৰিছোঁ আৰু প্ৰথমতে আমি পৌৰসভাত লাগিব পৌৰসভাত তাৰপিছত আমাৰ মিউনিচিপেলিটি ফেব্ৰুৱাৰীত হ'ব আমি এইবিলাকত আমি কণ্টেষ্ট কৰিম আৰু আমি চেষ্টা কৰিম যাতে আমাৰ পৌৰসভাবিলাক আমি গঠন কৰিব পাৰোঁ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিলে প্ৰাক্তন মন্ত্ৰী গড়কাপ্তানী মন্ত্ৰী সৌৰভ বৰকটকী ডাঙৰীয়া আৰু মই ক'লোৱে যে তেখেতসকলৰ বিভিন্নজন নেতাকৰ্মী ইয়াৰ ৰেজিষ্ট্ৰেশ্যন পৰ্ব চলি আছে আৰু তেখেতসকলে ইয়াত লিখিছে যে অসম ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ আকৌ নতুন প্ৰভাত হ'ব আৰু এনেধৰণে ইয়াতে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া বিভিন্ন ঠাইত চলি আছে ইয়াতে এটা কাউণ্টাৰ তাৰপিছত ৰশ্মিতা মই আপোনাৰ যোগেৰে দেখাইছোঁ ইয়াৰ দ্বিতীয়টো কাউণ্টাৰ আৰু সেইফালে আন কেইবাটাও কাউণ্টাৰ আমি দেখিছোঁ আৰু এনেধৰণে বৰ্তমান সময়ত এই যিখিনি প্ৰক্ৰিয়া চলি আছে আৰু ইয়াত আমি দেখিছোঁ যে কাৰ্বি পাহাৰৰ পৰাও যথেষ্ট সংখ্যক বা ডিমা হাছাওৰ পৰাও তেখেতসকলৰ যি নেতৃবৃন্দ আছে তেখেতসকল আহি উপস্থিত হৈছে মই এই চেগতে আমাৰ যিটো বলিন কুলি ডাঙৰীয়া তেখেত লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ দাদা আপুনিও আহি উপস্থিত হৈছে এই প্ৰশিক্ষণ শিবিৰে দলটোক কিমান শক্তিশালী কৰিব পাৰিব বুলি ভাবে বহুত শক্তিশালী কৰিবলৈ আমি আশা ৰাখিছোঁ কাৰণ এতিয়া আজি দেখিছোঁ এতিয়ালৈকে মানুহ আহিয়ে আছে আমাৰ অসমৰ গোটেই চুকে কোণৰ পৰা আমাৰ ৱৰ্কাৰবিলাক আহিছে লিডাৰবিলাক আহিছে গতিকে এইটো উৎসাহিত কৰিছে আমাৰ কৰ্মীসকলক আৰু আমাৰ নেতৃবৃন্দক গতিকে আমি আশা ৰাখিছোঁ আমাৰ কৰ্মীসকল জাগ্ৰত হ'ব আকৌ আমাৰ নতুন প্ৰভাত হ'ব কাৰ্যসূচীটো একচুৱেলি মই ক'ব নোৱাৰিম কাৰণ বিষয়ববীয়াসকলে জানিব আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তি আহিব দিল্লীৰ পৰা আমাৰ জিতেন্দ্ৰ সিং আহিব আমাৰ বেণুগোপাল আহিব আৰু আমাৰ ৰাও বুলি এজন ভাল বক্তা কেইজনমান আহিব গতিকে আমাৰ ইয়াৰো পুৰণা যিসকল তেখেতসকলে কোনোবাই বক্তৃতা দিব গতিকে আমি কাৰ্যসূচীটো সম্পূৰ্ণ উৎসাহিত হৈ সম্পূৰ্ণভাৱে নতুন প্ৰভাতটো আনিবৰ কাৰণে আমি চেষ্টা কৰিম বলিন কুলি ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ এয়া বলিন কুলি তেখেত মই কৈছোঁ যে তেখেত লোকসভাৰ তেখেত সাংসদ আছিলে ইয়াৰ আগতে লখিমপুৰত আৰু এনেধৰণে এতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়োখন উপত্যকাৰ যথেষ্ট সংখ্যক লোক তেখেতসকল আহিছে আৰু আমি ইয়াত দেখিছিলোঁ যে ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ প্ৰতিনিধিও আছে ইয়াত বোকাজান সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বীৰেন সিং ইণ্টি তেখেত ডিফু সমষ্টিৰ প্ৰাক্তন সাংসদ তেখেতৰ পুত্ৰ ক্লেংডং ইণ্টি ডাঙৰীয়া আছে আৰু হাফলং সমষ্টিৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ ডাঙৰীয়া উপস্থিত আছে মই সমৰজিৎ হাফলংবাৰ ডাঙৰীয়াকে প্ৰথমতে সুধিব বিচাৰিছোঁ এই সভাখনলৈ আহিছে দুআষাৰ জনাওকচোন নাই আজি আহিছোঁ যোৱাকালি আহিছিলে বহুত দিনৰ মূৰত মানে এনেকুৱা ট্ৰেইনিং প্ৰগ্ৰামটো মানে ভাল পাইছোঁ মই আশা কৰোঁ যে এই ট্ৰেইনিং প্ৰগ্ৰামৰ পিছত এটা মানুহৰ এনকাৰেজমেণ্ট আহিব সাহস আহিব আৰু আমি ভাল পদত লৈ আমি ভৱিষ্যতত আগবাঢ়ি যাব পাৰিম মই ক্লেংডং ইণ্টি ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি বোকাজান সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিলে আৰু লগতে আপোনাৰ দেউতা বীৰেন সিং ইণ্টি 7 বাৰকৈ সাংসদ আছিলে আপুনি এই সভাখনলৈ আহিছে দুআষাৰ জনাওকচোন হাৱাত আহি ভাল লাগিছোঁ কি তেখেতে মানে AICCৰ পৰা এইটো এটা ভাল প্ৰগ্ৰাম দিছে ট্ৰেইনিং প্ৰগ্ৰাম আমি এনেকুৱা প্ৰগ্ৰাম কাৰণে আমি ৰখি আছিলোঁ যাতে এইটো প্ৰগ্ৰাম জৰিয়তে আমাক মানে এটা উৎসাহ এনকাৰেজমেণ্ট পাম যাতে আমি আকৌ ৰাইজত গৈ পাব্লিকত গৈ আমি কাম আকৌ কৰিম আমি এইটো মানে ভাল প্ৰগ্ৰাম এইকাৰণে আমি আহিছোঁ পূৰা এইটো মানে আশা কৰি কি আমি ভাল কিবা বস্তু শিকিম আজি আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিলে ক্লেংডং ইণ্টি আৰু ক্লেংডং ইণ্টিৰ আগতে আমি ইণ্টাৰভিউ লৈছিলোঁ সমৰজিৎ হাফলংবাৰ ডাঙৰীয়া সমৰজিৎ হাফলংবাৰে এবাৰ জিচি লাংথাচা হৰুৱাই 1996 চনত হাফলং সমষ্টিৰ পৰা বিধায়ক আছিলে আৰু বৰ্তমান সময়ত এয়া আমাৰ পৰিৱেশ দেখুৱাই আছোঁ যে এনেধৰণেই ইয়াত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাহিৰত তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু তেখেতসকলৰ কাম কাজবোৰ চলি আছে তদাৰক কৰি আছে সকলোৱে কেনেধৰণে এই সভাখন অনুষ্ঠিত কৰিব পাৰি আৰু ইয়াত এনেধৰণে আমি বিভিন্নজন লোকক লগ পাইছোঁ তেখেতসকলৰ লগত আমি কথা পাতিছোঁ ইণ্টাৰভিউ লৈছোঁ আৰু কিছু সময় পিছতে ৰাজ্যিক সভাপতি যে আহি উপস্থিত হ'ব যে ভূপেন বৰা ডাঙৰীয়া আৰু কিছুদিন আগতে যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই বিধানসভা নিৰ্বাচনত গোলাঘাট বিধানসভা সমষ্টিৰ পৰা আমাৰ সকলোৱে জানে যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে বিতুপন শইকীয়া ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছে বিতুপন দা আপুনি কেনেকুৱা আছে আৰু সভাখনলৈ আপুনি আহিছে দুআষাৰ জনাওকচোন মই 21 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ কংগ্ৰেছ দলৰ পৰা আৰু ৰাইজৰ খুব সুন্দৰ ব্যৱস্থাৰ মাজেৰে মই যদিও পৰাজিত হ'লোঁ ৰাইজৰ
মনোভাৱ ভাল আছিল আৰু আজি এই সভাখনলৈ মই আহিছোঁ কংগ্ৰেছৰ এখন সাংগঠনিক সভা এই সভাখনলৈ আহি যথেষ্ট ভাল লাগিছে আৰু এই ভাল লাগি মনটো এতিয়া আমি খন্তেক পিছতে সভাত সোমাম আজি এই সভাখনত বহু কথা শিকি পৰৱৰ্তী সময়ত কংগ্ৰেছৰ যিখিনি নীতি আদৰ্শ হৈ কাম কৰাৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ এই মুহূৰ্তত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আহি উপস্থিত হৈছে আমি তেখেতসকলৰ প্ৰতিক্ৰিয়া ল'ম এতিয়া যিটো অবিশ্বাস আৰু সংশয়ৰ বাতাবৰণ অসমত সৃষ্টি হৈছে চাৰিওফালে উন্নয়ন স্তব্ধ হৈ পৰিছে তেনেকুৱা এটা সময়ত ৰাইজে এটা নতুন আশা আৰু সপোনৰ কাৰণে বাট চাই আছে সেই আশা আৰু সপোনক বাস্তৱিত কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ কৰ্মীসকলে আজি ইয়াৰ প্ৰশিক্ষিত হৈ ইয়াৰ পৰা এক নতুন এক পোহৰৰ সন্ধান ৰাইজৰ মাজতে আমি লৈ যাম বিজেপি এটা অভিযোগ কৰিছিলে যে আপোনালোকে তেওঁলোকক দেখিহে বুলি এনেধৰণৰ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে বিজেপিৰ অভিযোগত কি ক'ম মই জন্ম হোৱাৰ 15 বছৰৰ পাছত বিজেপি জন্ম হৈছে আৰু মোৰ ককা দেউতা জন্ম হোৱাৰ 35 বছৰ আগতে কংগ্ৰেছ জন্ম হৈছিলে গতিকে কংগ্ৰেছে বিজেপিৰ পৰা শিকিবলগীয়া কি আছে আকৌ নতুন প্ৰভাত হ'ব আপোনালোকে এটা শীৰ্ষক লৈছে এই বিষয়টো অলপ ক'ব মানে কেনেকুৱা ধৰণৰ আশা বা চাওক মানুহে পৰিৱৰ্তন বিচাৰিছিলে পৰিৱৰ্তনৰ মূল কথা কি আছিল যিবিলাক কাম কংগ্ৰেছৰ দিনত আধৰুৱা হৈ থাকিল ৰাইজে কৰা আশাবিলাক যিবিলাক সম্পূৰ্ণ নহ'ল সেই আশাবিলাক পূৰণ কৰাৰ স্বাৰ্থত ৰাইজে চৰকাৰৰ পৰিৱৰ্তন ঘটাইছিল জাতি মাটি ভেটি সুৰক্ষা দিয়াৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিৰ প্ৰতি ৰাইজে সমৰ্থন দিছিল তাৰ বিনিময়ত কি পালে জাতিয়ে কাহ পালে আমাৰ দুটা পেপাৰ মিল বিক্ৰী হৈ গ'ল এয়াৰপৰ্টটো লাদানীক গতাই দিলে গতিকে ৰাইজৰ সপোন জানো ভংগ হোৱা নাই ৰাইজৰ সপোন ভংগ হৈছে সেইকাৰণে আমি কৈছোঁ যে এতিয়া অন্ধকাৰে অসমৰ আকাশ চানি ধৰিছে আৰু এই অসমক পুনৰ নতুন সূৰ্যৰ পোহৰ দিবৰ কাৰণে কোনোবাইতো নেতৃত্ব ল'ব লাগিব আৰু সেই কাম অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই দায়িত্ব ৰাইজে ইতিমধ্যে আগতো আমাক দিছে আহি থকা সময়ত আমাক দিব আৰু সেই দায়িত্ব নতুনকৈ এটা আত্মসংকল্প আত্মসংশোধনী আৰু আত্মবিশ্লেষণৰ মাজেদি দলটোক পুনৰ সজ্জিত কৰি ৰাইজৰ মাজত আস্থাভাজন হ'বৰ কাৰণে আমি কাম কৰিম ধন্যবাদ এয়া আছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা তেখেতে আমাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু জনালে যে এই সভাখন কেনেধৰণে কি প্ৰস্তুতি হ'ব আৰু তেখেতে লগতে যি ইয়াত সভাখনৰ সম্পৰ্কত যি বিজেপিয়ে মন্তব্য আগবঢ়াইছিলে যোৱাকালি যে তেখেতসকলক দেখি কংগ্ৰেছে সভা অনুষ্ঠিত কৰিব বিচাৰিছে বুলি তাকে তেখেতৰ মনৰ কথা জনালে যে বিজেপিৰ পৰা শিকিবলগীয়া একো নাই বিজেপিয়ে 1980 চনত জন্ম হোৱা এটা দল বুলি তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বৰ্তমান সময়ত ৰশ্মিতা মই দেখুৱাই আছো যে পোনপটীয়া সম্প্ৰচাৰ ডিজিটেল অসম নৰ্থ ইষ্টৰ দৰ্শকক দক্ষিণ শালমৰা মানকাছৰ জিলাৰ তেলিপাৰা গাঁৱত এক ভয়াৱহ অগ্নিকাণ্ডত 8টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত 10 লাখ টকাৰ ক্ষতিসাধন হয় দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ লোৱা জুয়ে অৱশেষত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় সিলিন্ডার আছিল এই সিলিন্ডার থাকলে ভাগে যাও ওই সিলিন্ডার থাকলে ভাগে যাও সিলিন্ডার থাকলে ওই কত দিকে সিলিন্ডার থাকে ফাড়ি যাব সিলিন্ডার থাকলে জাগতে আছে করছি খারাপ দিন বিনা মাচুলেৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষা প্ৰদান কৰা এখন বিদ্যালয় গোৱালপাৰা জিলাৰ মাটিয়াত অৱস্থিত আমাৰ বিদ্যালয় নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাই দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলটোৰ অজয় নাথ নামৰ এগৰাকী ব্যক্তিৰ মহান প্ৰচেষ্টাত গঢ় লৈ উঠিছে বিদ্যালয়খন য'ত অধ্যয়নৰ সুযোগ প্ৰদান কৰা হয় কেৱল দুখীয়া আৰু মেধাৱী ছাত্ৰ ছাত্ৰীক বিদ্যালয়খনত মাচুল অবিহনে ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিৰ সুযোগ প্ৰদান কৰাৰ লগতে পাঠদানৰ বাবেও লোৱা নহয় কোনো মাচুল আনহাতে কেৱল পুথিগত জ্ঞান প্ৰদানেই নহয় বিদ্যালয়খনত প্ৰদান কৰা হয় ব্যৱহাৰিক শিক্ষাও পুথিগত জ্ঞানৰ লগতে কৃষি কাৰ্যৰ প্ৰতিও প্ৰদান কৰা হয় ব্যৱহাৰিক শিক্ষা বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা কেইবা বিঘা ভূমিত আলু সৰিয়হ আদি খেতি কৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় পাঠদানৰ লগতে সপ্তাহৰ এটা দিন ছাত্ৰ ছাত্ৰীসকলক কৃষি কাৰ্যৰ বিভিন্ন শিক্ষা প্ৰদান কৰা হয় আনহাতে বিভিন্ন হস্তকলা বিষয়তো ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ পৰিকল্পনা লৈছে কৰ্তৃপক্ষই তাৰোপৰি কৃষি কৰ্মৰ দ্বাৰা উৎপাদিত ফচল বিক্ৰী কৰি বিদ্যালয়খন পৰিচালনা কৰাৰ পৰিকল্পনা লৈছে বিদ্যালয় কৰ্তৃপক্ষই আগবঢ়াইছো অৰূপ নাথৰ ৰিপৰ্ট
শেহতীয়াকৈ এই বিদ্যালয়খনৰ এক ব্যতিক্ৰমী পদক্ষেপে পুনৰবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা জিলাবাসীৰ আৰু সেয়া হৈছে ছাত্ৰ ছাত্ৰীক আচলতে খেতিৰ যি শিক্ষা যি ব্যৱহাৰিক শিক্ষা সেয়া দিয়া দেখিবলৈ পোৱা গৈছে এই ছাত্ৰ ছাত্ৰীসকলক আচলতে পাঠ্যপুথিৰ শিক্ষাতে বন্ধ নাৰাখি আচলতে তাতে বান্ধি নাৰাখি ব্যৱহাৰিক শিক্ষা কেনেধৰণে খেতি কেনেধৰণে কৰিব পাৰি এই খেতিৰ পৰা উৎপাদন কেনেধৰণে পাব পাৰি সকলোবোৰ শিক্ষা আচলতে এই কৰ্তৃপক্ষই তেখেতসকলক দিছে আৰু পোনে পোনে শিক্ষকগৰাকী যিহেতু আমাৰ লগত আছে তেখেতৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম কেনেধৰণে মনলৈ আহিল মানে আমাৰ যিহেতু আমাৰ গাঁৱত অৱস্থিত কৃষক সমাজৰ সৈতে আমি আছোঁ গতিকে খেতি কৰি আমি চলিব নোৱাৰোঁ প্ৰথম কথা দ্বিতীয়তে মই আজি ৩-৪ বছৰ শিক্ষকতা কৰি গম পালোঁ যে এজন ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে ইমান ধন নালাগে যিটো টিউশ্যনৰ নামত অভিভাৱকে খৰচ কৰে যিহেতু কেৱল শিক্ষককেইজনক ভাল মাননি এটা দিব লাগে গতিকে হিচাপ নিকাচ কৰি চালোঁ যে বহুত কম ধনৰ বিনিময়ত এখন স্কুল চলে আৰু ভাবিলোঁ যে যিহেতু আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে ক'তো যাবও নোৱাৰে টিউশ্যন ল'বও নোৱাৰে অভিভাৱকে শেষৰ পিনে গৈ নিৰাশ হৈ আমাৰ ল'ৰা ছোৱালী ক'ত কি কোনো কৰিব বুলি খেতি কামত নাইবা কিবা কামত লগাই দিয়ে গতিকে ভাবিলোঁ যে খেতিৰ পৰা আমি ন্যূনতম আমাৰ শিক্ষকৰ মজুৰিখিনি ওলাব পাৰোঁ নেকি প্ৰথম 1-1.5 বছৰ কষ্ট হ'ব কিন্তু পিছলৈ লাহে লাহে এতিয়া ধৰিছে আমি এইটো প্ৰায় 1 হেক্টৰ মাটি খেতিত লৈছোঁ আলু খেতি আৰু সৰিয়হৰ খেতি প্লাছ মৰাপাতৰ খেতি কৰিম মাৰ্চ মাহত কিছু সময় ৰখাইছোঁ ইয়াৰ পৰা যিটো উৎপাদন লাভ কৰিব এই উৎপাদনেৰে যি টকা আপোনালোকে সংগ্ৰহ কৰিব এই টকাৰে বিদ্যালয় চলাব এই টকা সম্পূৰ্ণ বিদ্যালয়ৰ পুঁজিত যাব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক আৰু ছাত্ৰী এগৰাকী আছে তাৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম ভণ্টি অকণমান আগুৱাই আহিলে সুবিধা হ'ব কি ক'বা এনেধৰণৰ শিক্ষাটো কোনোবা তোমাৰ বান্ধৱ বান্ধৱে বেলেগ স্কুলত লোৱা নাই বেলেগ স্কুলত কেৱল স্কুলৰ শিক্ষাখিনি আৰু নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে ইয়াৰ লগতে সময় হৈছে লাইভ আৱাৰৰ বিদায় লোৱাৰ নমস্কাৰ